তো হাই ফ্ৰেণ্ডছ, মোৰ জব এণ্ড ডিফেন্সৰ চেনেলটোলৈ তোমালোকক আজি আকৌ এবাৰ স্বাগতম জনালোঁ। আৰু আজি মই এটি গুড নিউজ দিম, লগতে SSC GDৰ ওপৰতো কিছু কথা মই পাতিম। চ' তোমালোকে যিসকলে নতুনকৈ জব এণ্ড ডিফেন্সত এণ্ট্ৰি কৰিছা, তো তোমালোকে পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল প্ৰেছ কৰি যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি দিবা। চ' মই ভিডিঅ'টোৰ মাজলৈ যাওঁ। আমাৰ SSC আণ্ডাৰত এতিয়া নতুনকৈ আৰু এটা ভেকেঞ্চি আহিব অহা কাইলৈ 7 মে'। তো সেই ভেকেঞ্চিটো হ'ল মাল্টিটাস্কিং নন টেকনিকেল ষ্টাফ এণ্ড হাৱালদাৰ, মানে MTS। গতিকে মই যদি কওঁ, তোমালোকে এইটো হ'ল অনলি মেট্ৰিক পাছৰ, আৰু ইয়াতো তোমালোকে এপ্লাই কৰি যিদৰে তোমালোকে SSC GDৰ এক্সামটো দি ভাল স্ক'ৰ কৰিছা বা যিসকলৰ বেয়াও হৈছে, চ' এতিয়া তোমালোকে SSCৰ এই MTSটোত দিয়া ভালকৈ। ইয়াতো চাকৰি ল'বলৈ বহুত ইজি বুলিয়ে মই ক'ম। গতিকে তোমালোকে হাৱালদাৰ, যিটো আমাৰ অনলি মেট্ৰিক পাছৰ লাগে, আৰু ইয়াতে তোমাৰ ফিজিকেল ইফিচিয়েঞ্চি টেষ্টটো হ'ব অনলি 1600 মিটাৰ। আৰু তোমালোকৰ এই 1600 মিটাৰটো ৰানিঙো কৰিব নালাগে, তোমালোকে খোজকাঢ়িব লাগিব। তাৰ ওপৰত মই পিছত কাইলৈ আহি লওক নটিফিকেশ্যনটো, চ' তাৰ পিছত আমি লাইভতো ভালকৈ পাতিব পাৰিম। যিসকলে নাজানা, ভিডিঅ'টো যিহেতুকৈ লং হৈ যাব, সেইকাৰণে মই শ্বৰ্টকাট হৈছোঁ। গতিকে তোমালোকে কাইলৈ আহি যাব, কাইলৈ ধৈৰ্য ধৰা। যদি আহি যায় তো তেতিয়াহ'লে মই নিশ্চয় ইয়াৰ ওপৰত কথা পাতিম। আৰু এই ভেকেঞ্চিটো মই যদি কওঁ বহু গুণে ভাল, কাৰণ ইয়াত হাইটটো কম লাগে। যিহেতুকৈ আমাৰ অসমৰ পৰা হাইটৰ প্ৰব্লেমো ধেৰ থাকে, গতিকে হাইটটো যিহেতু কম লাগে, ইয়াত তোমালোকে এপ্লাই কৰি ল'ব পাৰিবা। কথা হ'ল এতিয়া SSC GDৰ মেডিকেলৰ ওপৰত আজি এটা কথা কওঁ। আৰু লগতে এতিয়া যে গ্ৰাউণ্ডত ৰানিংটো হ'ব বা হোৱাৰ চান্স আছে, তাৰ পৰা আমাৰ কাট অফৰ ওপৰত কি প্ৰভাৱ পৰিব তাৰ লগত মই কেইটামান কথা কৈ দিওঁ, তোমালোকে মন দি শুনা। কথাটো হ'ল, এতিয়া আমাৰ মেডিকেলৰ মই 3টা পইণ্টৰ কথা ক'ম, যি 3টা পইণ্ট থাকিলে মেডিকেল ডাইৰেক্ট ৰিজেক্ট নহয়, কিন্তু ৰিমেডিকেল পালেও লাভ নাই। তো সেই 3টা পইণ্ট মই কৈ দিওঁ। 1 নম্বৰ একদম মষ্ট ইম্পৰ্টেণ্ট পইণ্টটোৱে হ'ল আমাৰ পাইলছ। আমাৰ যিটো পাইলছ বেমাৰ, সেইটোৰ বিষয়ে বহুতেই জানে আৰু বহুতেই নাজানে। গতিকে মই যদি কওঁ, আমাৰ পাইলছ বেমাৰটো আমাৰ অসমীয়াত বুলি ক'লে, অসমীয়াটো তাৰ এটা লেংগুৱেজ আছে, সেইটো হ'ল কেঁচুমৰীয়া। গতিকে সেই বেমাৰটোৰ বিষয়ে ডাক্তৰক দেখুৱাই ল'ব পাৰা তোমালোকে। আৰু তাৰ বিষয়ে তোমালোকৰ যদি নিজেও জানা, পাৰ্চনেলি কিবা যদি ডাটা লাগে, তো তেতিয়াহ'লে মোক ফোন কৰিব পাৰা। মই কেনেকৈ কি কৰিব লাগে, ডক্তৰৰ লগত কি কৰিব লাগে, কথা পতা মানে কেনেকৈ পাতিব লাগে, তো সেইটো আমি ডিছকাশ্যন কৰিব পাৰিম। চ' মোক ফোন কৰিব পাৰা বা মেছেজ কৰিব পাৰা। আৰু লগতে তোমালোকৰ পাইলছটো যাৰ আছে SSC GDত, তেওঁৰ ৰিমেডিকেল পালেও লাভ নাই, যিহেতুকৈ এইটো বেমাৰ এদিনত ঠিক কৰা বেমাৰ নহয়। 2 নম্বৰ কথাটো হ'ল তোমালোকৰ চকুৰ। তোমালোকৰ যদি ডিষ্টেঞ্চ ভিজন বা কালাৰ ভিজন বা আৰু এনেকৈ সৰু সৰু এলফাবেট পঢ়িবলৈ দিলে যদি তোমালোকৰ প্ৰব্লেম হয়, তোমালোকে ঘৰতো এবাৰ ট্ৰাই কৰি চাব পাৰা। যদি তেনেকুৱা কিবা প্ৰব্লেম আছে, তেতিয়াহ'লে অতি সোনকালে তোমালোকে ডাক্তৰৰ হেল্প ল'ব পাৰা, সহায় ল'ব পাৰা। চ' চকুৰ যদি প্ৰব্লেম থাকে, তো তেতিয়াহ'লে তোমালোকৰ ৰিমেডিকেল পায়ো লাভ নাই। কিন্তু ডিষ্টেঞ্চ ভিজনৰ বাবে ৰিমেডিকেল পালে তাৰ উপায় আছে, মই দি দিব পাৰিম। 2 নম্বৰ পইণ্ট এইটো। আৰু 3 নম্বৰ যদি পইণ্টৰ কথা কওঁ, তেতিয়াহ'লে 3 নম্বৰ পইণ্টত একেলগে 2টা বা 3টা আহে। সেইকেইটা হ'ল কি, তোমালোকৰ কাণৰ কথা ক'লোঁ। কাণবিলাকত কিছুমানৰ পৰ্দা ফাটা থাকে, কিছুমানৰ ঘাঁ ফুহা থাকে। তাৰপিছত তোমালোকৰ যদি ডাঙৰকৈ হাতত ভৰিত এনেকুৱা দাগ থাকে, আৰু লগতে নকনিৰ প্ৰব্লেম যদি বেছিকৈ থাকে, তো এইকেইটা পইণ্টৰ পৰা তোমালোকে বাচিব লাগিব। আৰু এই 3টা পইণ্ট মষ্ট ইম্পৰ্টেণ্ট পইণ্টত আহে, মানে মেডিকেলৰ ক্ষেত্ৰত। গতিকে এই 3টা পইণ্টৰ পৰা তোমালোকে কেনেকৈ হাত সাৰি থাকিব পাৰা, আৰু লগতে কেনেকৈ থাকিলে ডক্তৰৰ লগত এতিয়াই কথা পাতি ঠিক কৰি ল'ব পাৰা, সেইটো তোমালোকে নিজে চাই ল'বা। গতিকে মই জনাই দিলোঁ। আৰু এতিয়া কথা হ'ল, তেওঁলোকৰ বাবে কৈছোঁ, ল'ৰা হওক ছোৱালী হওক কথা নাই, ভাবি আছে গ্ৰাউণ্ডত আমাৰ ৰানিং হ'লে কাট অফ কম যাব বা বেছি যাব, এনেকুৱা বহুত ধৰণৰ কুৱেশ্যন মোৰলৈ আহিছে বা বহুতে ফেচ কৰিছে। তাৰ পৰা মই এটা কথা কৈ দিওঁ, যদি আমাৰ সঁচাকৈ SSC GDৰ ফিজিকেলটো গ্ৰাউণ্ডত হয়, তেতিয়াহ'লে মই যদি কওঁ 20% হ'লেও কাট অফ কম যাব। এইটো কিয় কম যাব মই এই ভিডিঅ'টোত ইমান লংকৈ বুজাই নিদিওঁ, কিন্তু মই লাইভত এইকেইদিনৰ ভিতৰতে আহিম, অহাৰ আগত মই নিশ্চয় জনাই ল'ম। গতিকে সেই লাইভটোত আমি ডিছকাশ্যন কৰিম ইয়াৰ ওপৰত। গতিকে তোমালোকে এটা কথাই চোৱা, এইবাৰ ফিজিকেলটো আমাৰ CCTVৰ আণ্ডাৰত হ'ব। CCTVৰ মানে গোটেইখিনি ফুটেজ থাকিব, তাত কোনো 1% ফেক নহয়। আৰু একদম টাইমিং টু টাইমিং, মানে 24/24 যদি সঁচাকৈ তেনেকৈ হয়। আৰু এতিয়ালৈকে মই 100% এইটোৰ ওপৰতে হ'ব বুলি কিয় নকওঁ,
কাৰণ SSCGDৰ এতিয়াও অফিচিয়েল ছাইডত আমাৰ যে ITBPয়ে কণ্ডাক্ট কৰাব বা তেনেকৈ যে গ্ৰাউণ্ডতে হ'ব সেইটো নটিফিকেশ্যন অহা নাই। গতিকে আমি তাৰ ওপৰত এতিয়াই 100% মই নকওঁ, কিন্তু যদিহে হয় তেতিয়াহ'লে কাট অফৰ ওপৰত নিশ্চয় প্ৰভাৱ পৰিব, অলপ কম যোৱা দেখা যাব। গতিকে আজি মই এই সৰু আপডেট কেইটামান লৈ তোমালোকৰ মাজত উপস্থিত হৈছিলোঁ। যোনে যোনে চাই ভাল পালা আকৌ এবাৰ ৰিকুৱেষ্ট কৰিলোঁ, পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবা নতুনকৈ আহিলে, আৰু লগতে বেল আইকনটো অল প্ৰেছ কৰিবা। আৰু জব এণ্ড ডিফেন্সৰ লগত জড়িত থকা আগন্তুক SSCGD বুলিয়ে নহয় অসম পুলিচৰ গোটেইখিনি ইণ্টাৰভিউ বিষয়ে আমি ডিছকাশ্যন কৰিম। আৰু SSCGDৰ ফিজিকেল টু মেডিকেল মই চেণ্টাৰৰ পৰা ডাটা দিম। গতিকে ধন্যবাদ। জয় আই অসম।